শিৱসাগৰত কৃত্ৰিম বানত বিপৰ্যস্ত সাধাৰণ জীৱন পুৱাৰে পৰা হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত কৃত্ৰিম বানত বুৰ গ'ল নগৰখনৰ একাধিক অঞ্চল। শিৱসাগৰ মুক্তিনাথ চাৰিআলিকে ধৰি একাধিক অঞ্চল পানীৰ তলত। বিজ্ঞানসন্মত নলাৰ নিৰ্মাণৰ কাম নকৰাৰ ফলতে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে স্থানীয় জনতা। পানী গচকি বিদ্যালয়লৈ যাবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীও। তাতো কি হৈছে, পানীটো এনেই যিটো যাব লাগে আমাৰ ড্ৰেইনত ক'তো জাম নাই। পানীটো ড্ৰেইনত একদম যিটো যাব লাগে পানী ফুল চুইঙত গৈ আছে। খালি মাজে মাজে ক'ৰবাত মানে বস্তা চস্তা লাগি ক'ৰবাত দুই এটা আছে, আমি এইবিলাক খুলি দিছোঁ। কিন্তু শিৱসাগৰ টাউনখন কি হৈছে, দলমুখ চাৰিআলিটো দ হৈ গৈছে। যিটো ড্ৰেইনত পানীতকৈ ড্ৰেইনৰ পানীৰ লেভেলতে এতিয়া পানীটো হৈ আছে। বহুত ভয়ানক পানী হৈছে। ভয়ানক পানী হ'লেও পানীটো কোনো ড্ৰেইনত মানে জাম লাগি থকা নাই। ড্ৰেইনত পানী পূৰা হৈছে। ড্ৰেইনত পানী জাম লাগি থকা নাই, আমি গোটেইখিনি চাই আছোঁ। খালি ক'ৰবাত যদি কিবা মানুহে পেলাই কিবা দুই এক জাম আছে, আমি সেইখিনিও খুলি দিছোঁ। খালি মানে মানুহবিলাকে ঘৰবিলাক ওখ ওখকৈ বনাই দিয়ে, দলমুখ চাৰিআলিটোৱে দ হৈ গৈছে। এতিয়া আমি যিটো বাবুপটীটো দেখিছোঁ, মুক্তিনাথ চাৰিআলিত আমি চালোঁ। তাত সেই নতুনকৈ বনাই থকাৰ কাৰণে অকণমান মানে এই ড্ৰেইনটো যে বনাই আছে আমাৰ, সেইটো কাৰণে অকণমান তাত জাম হৈছে, পানী হৈছে। সেইখিনি জয়ন্তী হোটেলৰ ওচৰত